নমস্কাৰ ক্ৰীড়াংগন হিতানলৈ সমূহ দৰ্শক আদৰণি জনাইছো এতিয়া খেলৰ ভৰপক দিছে ফুটবল বা অন্যান্য খেলসমূহ সমানেই গতিত চলি আছে কিন্তু এইবাৰৰ বিশেষ গুৰুত্ব হ'ল ক্ৰিকেট কাৰণ ক্ৰিকেটৰ বিশ্বকাপ এদিনীয়া বিশ্বকাপ ভাৰতত অনুষ্ঠিত হ'ব আৰু ইয়াৰ লগে লগে ক্ৰিকেটৰো ইতিমধ্যে বিভিন্ন খেল আৰম্ভ হৈছে সেই ক্ষেত্ৰত আমি আজি আলোচনাৰ বিষয়বস্তু হিচাপে লৈছো ক্ৰিকেট আৰু আজি এই ক্ৰিকেটৰ বিষয়বস্তু আলোচনা কৰিবলৈ আমাৰ মাজত আছে অসমৰ দুই তাৰকা ক্ৰিকেটাৰ প্ৰাক্তন ক্ৰিকেটাৰ যদি দুই তাৰকা ক'বলৈ গ'লে দুইগৰাকী এভাৰগ্ৰীন এক প্ৰথমতে আছে মোৰ বাওপিনে বিমল ভৰালী যাৰ পৰিচয় আমি নতুনকৈ দিবলগীয়া নাই আৰু আমাৰ মাজত আছে অসম ৰঞ্জী দলৰ প্ৰাক্তন অধিনায়ক এগৰাকী প্ৰসিদ্ধ অলৰাউণ্ডাৰ ৰাজিন্দৰ সিং নমস্কাৰ মই প্ৰথমতে আহিছো বিমল ভৰালীৰ ওচৰলৈ অসমত দুগৰাকী খেলুৱৈৰ কথা খুব চৰ্চা হৈছে এতিয়া এগৰাকী হ'ল উমা চেত্ৰী তেওঁ এছিয়ান গেমছ খেলিবলৈ ভাৰতীয় দলৰ হৈ পেলাই চীনলৈ যাব হাংজাওলৈ অহা মাহত এছিয়ান গেমছ আৰু এগৰাকী হ'ল ৰিয়ান পৰাগৰ কথা ক'বই নালাগে কাৰণ ইতিমধ্যে 4-5 বছৰ ধৰি IPLত খেলিছে আৰু এইবাৰ দেওধৰ ট্ৰফিত 454 ৰানৰ এক সাংঘাতিক ধৰণৰ ইনিংছ সাংঘাতিক ধৰণৰ খেল খেলি ইতিমধ্যে সকলোৰে দৃষ্টিলৈ আহিছে কিন্তু মই প্ৰথমতে আহিছো বিমল দাৰ ওচৰলৈ বিমল দাৰ যাৰ নামটোৱে পৰিচয় অসমৰ ক্ৰিকেটত বিমল দা এই যে উমা চেত্ৰীৰ উত্থান আৰু ৰিয়ান পৰাগৰ এই সুন্দৰ খেল এই বিষয়টোক লৈ আপুনি কি ভাবিছে বাৰু ভৱিষ্যতৰ অসমৰ ক্ৰিকেটৰ ক্ষেত্ৰত নাই এনেকুৱা উত্থান যেতিয়া হয় যেহেতু ৰিয়ান পৰাগ আৰু উমা চেত্ৰীৰ কথা আপুনি যেহে কৈছে আৰু হয়ও আজি যদি ক্ৰিকেটৰ উত্থান হয় তেওঁলোকৰ বহুত অৱদান থাকিব এই কাৰণে থাকিব যে সৰু প্লেয়াৰবিলাকে যেতিয়া ইয়াং এজত থাকে তেওঁলোকে যেতিয়া দেখে যে কোনোবা এজনে সাংঘাতিক সুন্দৰ এচিভমেণ্ট কৰিছে সেইটো তেওঁলোকৰ একেবাৰে ড্ৰিম হৈ যায় আৰু তেতিয়াই দেখিব বেছিভাগ প্লেয়াৰ যদি ক্ৰিকেট ভাল খেলিছে ক্ৰিকেটলৈ যাব কোনোবা যদি ফুটবল ভাল খেলিছে ফুটবললৈ যাব এই তেনেকুৱা ধৰণৰ ঘটনা হয় গতিকে এচিভমেণ্ট ভীষণ দৰকাৰ আমাৰ অসমৰ ক্ৰীড়া জগতত স্পেচিয়েলি অসম ক্ৰিকেটত খুবেই দৰকাৰ ৰিয়ান পৰাগ আৰু উমা চেত্ৰীয়ে যিটো এচিভমেণ্ট দেখুৱাই আহিছে বা হৈছে সেইটোৱে মই ভাবোঁ আমাৰ ইয়াং প্লেয়াৰখিনিক যথেষ্ট উদ্বুদ্ধ কৰিব নিশ্চয় এক সুন্দৰ কথা উদ্বুদ্ধ কৰিব মই আহিছো ৰাজিন্দৰ সিঙৰ ওচৰলৈ তেওঁ যথেষ্ট দিন ধৰি ক্ৰিকেট খেলিছিল সাংঘাতিক ধৰণৰ কেইটামান ইনিংছ খেলিছিল সাংঘাতিক ধৰণে উইকেট লৈ পেলাই খেলৰ পৰিৱেশে চেঞ্জ কৰি দিছিল এতিয়া মই ক'ব খুজিছোঁ যে ৰাজিন্দৰ সিঙে কি ভাবে বাৰু এই উমা চেত্ৰীৰ এই উত্থান আৰু ৰিয়ান পৰাগৰ এই সুন্দৰ পৰিক্ৰমা ইয়াৰ পৰা আমি কিমান দূৰ লাভান্বিত হ'ব পাৰোঁ সুবুদ্ধা উমা চেত্ৰী বিষয়ে মই এইখিনি প্ৰথমে ক'ব বিচাৰোঁ যে তাই খুব ইয়াং খুব টেলেণ্টেড আৰু বোকাখাটৰ এখন জেগাৰ পৰা তাই আহিছে মই তাইক মই অলপ ৱমেন্স ক্ৰিকেটৰ লগত ইনভলভ আছিলোঁ জাষ্ট চাবলৈ টেলেণ্টটো কেনেকুৱা শ্বি ইজ ভেৰি প্ৰমিজিং এণ্ড শ্বি ইজ দ্য ডিজাৰ্ভিং প্লেচ ৰাইট নাও শ্বৰ্ট লিষ্টেড ফৰ শ্বি প্লেড ফৰ এছিয়ান গেমছ ফৰ ইণ্ডিয়া so we are hoping much more from her aru Riyan Paragor kotha to ma apna kenake kau je Riyan Parag is an exceptional talent there is no doubt about it and teo tini 4 বছৰৰ পৰা খেলি আছে সবে জানে এতিয়া ৰিসেন্টলি teo Devdar Trophy one day teo emerging India টিমতো গৈছিলে আৰু তাৰ পাছত আহি কিনে তেওঁলোকে Devdar Trophy খেলিলে আৰু যেনেকে আপুনি কৈছে 452 ৰানছ কৰিছে সো তেওঁ আকৌ সব মানুহৰ চকু অবভিয়াছলি এট্ৰেক্ট কৰিছে এণ্ড উই আৰ হোপিং কি তেওঁ এই ফৰ্মটো কণ্টিনিউ কৰি যাওক আৰু অতি সোনকালে যিমান পাৰে তেওঁ ভাৰতীয় দলত যিকোনো এটা ফৰ্মেটত আহিব বুলি আমি আশা কৰি আছোঁ নিশ্চয় এক সুন্দৰ কথা অসমৰ ক্ৰিকেটৰ কাৰণে যথেষ্ট মানে অনুপ্ৰাণিত হোৱাৰ এই ঘটনাসমূহ উমা চেত্ৰী ৰিয়ান পৰাগ এতিয়া মই আহিছোঁ বিমল দাৰ ওচৰলৈ বিমল দাৰ কথাটো হ'ল যে উমা চেত্ৰী বোকাখাটৰ পৰা খেলিব আহিছে যথেষ্ট ক্ৰিকেটৰ ক্ষেত্ৰত যথেষ্ট নতুন নাম বোকাখাট
খুব আগতে আমি বোকাখাটৰ পৰা ফুটবলাৰ দেখিছোঁ, বোকাখাটৰ পৰা অন্য খেল দেখিছোঁ, কিন্তু ক্ৰিকেটাৰ তেনেকৈ ওলোৱা নাছিল। আছিল আমাৰ 2-এগৰাকী প্লেয়াৰ আছিলে, ধৰক ওলাই আহিছিল, কিন্তু মহিলা ক্ৰিকেটৰ ক্ষেত্ৰত উমা চেত্ৰী যে ওলাই আহিছে, উমা চেত্ৰী যিটো উত্থান ভাৰতীয় ছিনিয়ৰ মহিলা দলত, এইটোৱে অসমৰ ক্ৰিকেট ক্ষেত্ৰখনৰ কি ধৰণে মানে বৰঙণি যোগাব পাৰিব? বোকাখাটৰ পৰা যেনেকৈ উমা চেত্ৰী ওলাই আহিছে, মোৰ এতিয়া বিশ্বাস যে তেনেকৈ অন্য সৰু সৰু ঠাইৰ পৰা প্লেয়াৰ বহুতেই ওলাব, কাৰণ আমাৰ অসমত টেলেণ্টৰ অভাৱ নাই। এইটো আমি খেলিছিলোঁ 70ত, আজি ইমান বছৰৰ আগৰ কথা। তেতিয়াও কৈছিল যে বাহিৰৰ প্লেয়াৰবিলাকে যে অসমৰ বহুত টেলেণ্ট আছে, কিন্তু খেল বেছি নেখেলে। আৰু আমি সাধাৰণতে সেইখিনি সময়ত 3খন খেল খেলিছিলোঁ বছৰটোত, সেয়ে আমাৰ খেল আছিল। এতিয়া উমা চেত্ৰী যিটো বোকাখাটৰ পৰা আহিছে, কিহৰ কাৰণে তেওঁ ইনস্পায়াৰ হৈ পেলাই ক্ৰিকেটত আহিছে? কাৰণ ক্ৰিকেট শ্ল'লি এনেকুৱা এটা লেভেলত গৈছে, আৰু যিকোনো মাক দেউতাক বা সৰু সৰু ল'ৰা ছোৱালীয়ে তাক লৈ সপোন দেখে। যেতিয়া সপোন দেখা আৰম্ভ হৈছে, গতিকে তাৰ কাৰণে যোনে ফ'কাছড হৈ পেলাই নিজে কষ্ট কৰি যিকোনো পৰিৱেশত নিজকে তাতে খাপ খুৱাই যদি খেলে, তাৰ কাৰণে এখন ষ্টেডিয়াম নালাগে। তাৰ কাৰণে আমাক যদি ভালখন খেলপথাৰ হয়, সেই খেলপথাৰতে হয়তো সেই তেনেকুৱা ধৰণৰ প্লেয়াৰে যোনে ট'টেলি ফ'কাছ, এই তেনেকুৱা প্লেয়াৰবিলাকে তেনেকৈ ওলাই আহিব। আৰু সেইকাৰণে মোৰ বিশ্বাস অলৰেডি অসম ক্ৰিকেটে বহুত ষ্টেপ লৈছে। গতিকে সেইকাৰণে মোৰ খুবেই আশা আজি উমা চেত্ৰীয়ে, আমি খেলাৰ সময়ত উমেন্স ক্ৰিকেট নাছিল, খালি ৰাণী নৰ খেলিছিল সেইখিনি সময়ত, মোৰ যিমানখিনি মনত আছে। সেইকাৰণে উমেন্স ক্ৰিকেটৰ বিষয়ে মই তেনেকৈ একো নাজানো। আৰু মই আজি বহুত বছৰৰ পৰা ক্ৰিকেটৰ লগত তেনেকৈ জড়িত নাই, অলমষ্ট ৰিটায়াৰ্ড লাইফ লিড কৰি আছোঁ। কিন্তু কোনোবাই ভাল খেলিলে মাজে মাজে চাওঁ, দেখোঁ পেপাৰত, ভাল লাগে দেখি। আৰু উমা চেত্ৰীয়ে যিহেতু ইণ্ডিয়া টীমক ৰিপ্ৰেজেণ্ট কৰিছে, তাতকৈ গৌৰৱৰ কথা আৰু কি হ'ব পাৰে? আৰু মোৰ বিশ্বাস, মই বুলি নহয়, হয়তো ৰাজেন্দ্ৰও ভাবে যে আমিও সেইখিনি সময়ত যদি কিবা অকণ সুবিধা পালোহেঁতেন, হয়তো আমিও কিবা এটা পালোহেঁতেন। কিন্তু হেঁতেন ৱৰ্ডটোত একো অৰ্থ নাই। কিন্তু আজি যে এই কৰি দেখুৱাইছে উমা চেত্ৰীয়ে, সেইটোৱে মই ভাবোঁ ক্ৰিকেটক বহুত ওপৰলৈ লৈ যাব। নিশ্চয় এক সুন্দৰ আশাৰ বাতৰি উমা চেত্ৰীৰ এই খেল। মই পুনৰ ক'ম যে মহিলা ক্ৰিকেটত উমা চেত্ৰীৰ আগতে জিন্তি ৰাণী কলিতাৰ দৰে খেলুৱৈও আছে। ৰাজিন্দৰ সিং যথেষ্ট ফ'কাছড, বিশেষকৈ মহিলা ক্ৰিকেটৰ অগ্ৰগতিলৈ যথেষ্ট তেওঁ ফ'ল' কৰিছে। এই উমা চেত্ৰী আৰু জিন্তি ৰাণী কলিতা, এই দুগৰাকী প্ৰতিভাৰ আৱিৰ্ভাৱৰ লগে লগে অসমত মহিলা ক্ৰিকেটৰ পৰিৱেশটো কি ধৰণে আগবঢ়াই লৈ গৈছে বাৰু? সুবিধা জিন্তিমণি কলিতাও তাই WPL খেলিলে, আৰু দুইজনী ইয়াং, মই দুইজনীৰ খেলা ভালকৈ চাইছোঁ। ভেৰি আপকামিং, ভেৰি ষ্ট্ৰং। আজিৰ দিনত যেনেকুৱা এজন ক্ৰিকেটাৰ হ'ব লাগে, তেওঁলোক ফুল্লি এপ্ট to face the bigger challenges at national level, and we hope after Uma Chetri, we are hoping that Jintimani is going to be the next one. So eonlok dujone actually অসমত এতিয়া অসমতে নহয়, ভাৰতবৰ্ষতে দুইজনৰ নাম চবেই জানে। চ' তেওঁলোক উদয়মান খেলুৱৈ, তেওঁলোক চবেই এক্সপেক্ট কৰি আছে যে আগলৈকে ভাৰতবৰ্ষৰ হৈ তেওঁলোকে বহুত খেলিব, ছাৰ্ভিচ দিব। চ' এই এটমছফিয়াৰটো যিটো চেঞ্জ হৈছে, মই এইখিনি দেখিছোঁ যে আমাৰ ইয়াং ছোৱালীবোৰক গাঁৱৰ পৰা হওক, টাউনৰ পৰা হওক, সৰু সৰু ধেমাজি, বৰপেটা, বোকাখাট, আপুনি গোলাঘাট, এনেকুৱা শিৱসাগৰ, ডিব্ৰুগড়, চব ফালৰ পৰা একচুৱেলি আমি ACA একাডেমীৰ ফালৰ পৰা আমি হাই পাৰফৰ্মেঞ্চ কেম্প পাতিছিলোঁ। চ' সেই হাই পাৰফৰ্মেঞ্চ কেম্প আমি ৱুমেন্সৰ গোটেইকেইটা গ্ৰুপৰ কাৰণে পাতিছিলোঁ, আৰু মই ফিজিকেলি উইটনেছ কৰিছোঁ যে কেনেকুৱা ডেভেলপমেণ্ট হৈ আছে আৰু কেনেকুৱা পটেঞ্চিয়েল আছে। আমি সদায় কওঁ, মই বহুত বছৰৰ পৰা শুনি আছোঁ, চবেই কয় যে অসমত পটেঞ্চিয়েলৰ অভাৱ নাই, সেইটো ট্ৰু। বাট এতিয়া অনলি পটেঞ্চিয়েলটো আমি কেনেকৈ, সেই যিটো এনাৰ্জি, যিটো পটেঞ্চিয়েল, সেইটো আমি কেনেকৈ চেনেলাইজ কৰি আমি এটা হায়াৰ লেভেললৈকে লৈ যাব পাৰোঁ। চ' সেইটো আমাৰ মেইন চেলেঞ্জ হ'ব। হাউ ডু ইউ মেনেজ দেট টেলেণ্ট
and channelize them proper way so that they grow and they go that level which is every one of us are desiring. নিশ্চয় কথাটো হ'ল এতিয়া ধৰক উমা চেত্ৰী সকলোৱে ফ'কাছ কৰিছে উমা চেত্ৰীক লৈ পেলাই কিন্তু আমাৰ অসমৰ ক্ৰিকেটৰ এইটো যদি এটা ডাঙৰ ডাঙৰ মানে সম্ভাৱনা আমি ৰিয়ান পৰাগক লৈ পেলাই দেখিছোঁ যথেষ্ট দিনৰ পৰা কাৰণ 10 বছৰতে ক্ৰিকেট খেলি পেলাই সন্দীপ পাতিলে যথেষ্ট যথেষ্ট ইনস্পায়াৰ কৰা কমেণ্ট দিছিল এবাউট ৰিয়ান পৰাগ আপোনাৰ ৰিয়ান পৰাগৰ কথালৈ আহিব খুজিছোঁ ৰিয়ান পৰাগে দেওধৰ ট্ৰফিত 2টা সেঞ্চুৰী আৰু 95ৰ এক সুন্দৰ ইনিংছ 454 ৰান যিটো ৰেকৰ্ড এটা এবছৰৰ দেওধৰ ট্ৰফিত আৰু 11টা উইকেট ইয়াৰ লগে লগে আমি নতুন নতুন সম্ভাৱনা সৃষ্টি হৈছে কাৰণ মাজতে ৰিয়ান পৰাগলৈ যথেষ্ট সম্ভাৱনা আছিল মাজতে তেওঁ পাৰফৰ্মেন্স IPLত দিব নোৱাৰাৰ কাৰণে তেওঁ সম্ভাৱনা কমি আহিছিল কিন্তু দেওধৰ ট্ৰফিয়ে নতুনকৈ উৎসাহিত কৰিছে অসমৰ ক্ৰিকেট ক্ষেত্ৰখনক এই ক্ষেত্ৰত আপুনি কি ক'ব ৰিয়ান পৰাগে এতিয়া কি কৰিবলগীয়া আছে সঁচা কথা ক'বলৈ গ'লে আমি হলো অতীত ক্ৰিকেটাৰ আমি এতিয়া ক্ৰিকেটত কি হ'ব লাগিব নাইবা আমি এই মুহূৰ্তত মই যেহেতু জড়িত নহয় মই তেনেকে কোৱা উচিত নহয় কিন্তু যেহেতু নিজে বহুতখিনি লেভেলত খেলিছিলোঁ না আপুনি এগৰাকী ক্ৰিকেটাৰ মই ক'ব খুজিছোঁ কি যে মই যিটো লেভেলত খেলিছিলোঁ সেইখিনি সময়ত এখন দুখন মেটচ হওক বা যিয়ে হওক আৰু সেই খেলাৰ পৰা যিখিনি জ্ঞান আহৰণ কৰিছিলোঁ সেই জ্ঞানৰ কিছুমান কথা মই ক'ব পাৰোঁ যিখিনি কথা জেনেৰেলি ৰিয়ান পৰাগে যিখিনি স্কোপ পাইছে বা যিখিনি মানুহৰ লগত ইণ্টাৰেকশ্যন কৰে বা তাত আৰু আমি ৰিয়ান পৰাগৰ বিষয়ে ক'বলগীয়া একো নাই ৰিয়ান পৰাগ ইজ ইন এ ডিফাৰেণ্ট লেভেল আৰু ডেফিনেটলি আমাৰ এক্সপেক্টেশ্যন ইজ ভেৰি 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 হাই আৰু বিশেষকৈ দেওধৰ ট্ৰফিৰ এই পাৰফৰ্মেঞ্চটোৰ কাৰণে আমাৰ এক্সপেক্টেশ্যন ইজ ইন দ্য স্কাই ৰকেট এতিয়া কথা এটা হৈছে কি যে মই এটা বস্তু ফিল কৰোঁ যে যেতিয়া ক্ৰিকেট খেলিছিলোঁ সেইখিনি সময়ত মই বুজিছিলোঁ যে ফৰ এ বেটছমেন it is just a one mistake eta mistake kora mane your that innings is over gotike batsman bilake total perfection ot jabo lagibo aru prottektu bhul jodi kunba ekhon match ot kore he bhul tu jate second match ot nokore he kotha tu analyze koribo janibo lagibo nishoy eta kotha ta hoise ki ami jeta khelisilu ami matro 3 khon match khelisilu moi jeta prothomote north zonor against khelilu 1978 against Bedi মই যেটা উইকেট লৈ গৈছো মই একাৰণে কৈছো কথাখিনি তাত কিবা হেল্প কৰে বা নকৰে ৰিয়ান পৰাগৰ কথা কত মই জাস্ট হুমাই দিছো কথাটো অন্য একো নহয় মই কোনো সাজেশন বা কোনো এডভাইস নহয় মোৰ ফলৰ পৰা তেতিয়া মই যেটা গৈছিলো মই জানো যে বেডিয়ে বল কৰিছে গোটেই উইকেটটো এনেকৈ খালি কৰি দিছে সন্মুখত জানিছে মোক টেম্প কৰাইছে যে সো দ্যাট আই গেট কমিটেড তেতিয়া মই প্ৰি কনসেপ্ট হৈ গলে মই ভাবিছো যে গোটেই এৰিয়া খালি আছে মই তাৰ বলটো মাৰি দিম 4 হ'ব বা 6 হ'ব মই এনেকুৱা ধৰণে ভাবি পেলাই মোৰ মনটো অলৰেডি হেতুত গুচি গ'ল কিন্তু মোৰ হবলৈ আছিল কি আই শুড প্লে according to the merit of that ball not to think যদি আমি চাম আজিকালি খেলটো বেলেগ টিটাৰ খেলটো বেলেগ আছিল এটা মই সেইখিনিখন এটা মানে ফাৰ্স্টাৰ ওৱানত মই LBW আউট হ'ল ফাৰ্স্ট ইনিংছ কিন্তু সেকেন্ড ইনিংছত মই নট আউট হৈ থাকিলো মই খেলিলো সেই ইনিংছটোত সেই যেটো ভুল কৰিলো সেইটো বস্তু মোৰ মনত থাকি গ'ল ঠিক তেনেকুৱা বহুত ঘটনাত আজিকালি ক্ৰিকেটাৰে এনালাইজ কৰিব জানিব লাগিব আৰু আমাৰ সময়ত মাত্ৰ 3খন মেচ আজিকালি মেচ আফটাৰ মেচ গতিকে আজি যদি এখন মেচত যদি ফেইল কৰিছে সেই মেচখনত কিহৰ কাৰণে ফেইল কৰিলে নিজৰ ভুলৰ কাৰণে ফেইল হ'ল নে মই কিবা এটা ৰং শট মাৰিলো দ্য সিলেকশন অফ দ্য শট ওয়াজ ৰং আৰু বলাৰ হেজ বল্ড এ ফ্যান্টাস্টিক বল হুইচ টেকনিক্যালি আই কুড ডু ইট গতিকে এই গোটেইখিনি কথা চালি যদি চাই সেই কথাখিনি যাতে নিজকে ইমপ্ৰুভ কৰিব পাৰে নেক্সট মেচত বা তাৰ পৰৱৰ্তী মেচত যাতে সেই একেটা ভুল কেতিয়াও নহয় দেন হি উইল বিকাম এ পাৰফেক্ট প্লেয়াৰ পাৰফেক্ট বেটসম্যান আৰু সেই বেটসম্যান জনে তেতিয়া ভুল নকৰে আৰু তেনেকুৱা বেটসম্যান হলেহে এতিয়া এই কম্পিটিটিভ ইণ্ডিয়ান টিমত আমাৰ লেভেল তেতিয়াহে আমি আশা কৰিব পাৰো আৰু ৰিয়ানে হেতু কৰা যেন লাগিছে মোৰ কাৰণ এই জডি ট্ৰফি যেটো এচিভমেন্ট বা যেটো পাৰফৰমেন্স দেওধৰ ট্ৰফি যেটো পাৰফৰমেন্স দিলে হেতু হসাকে কি কম আৰু আমাৰ কোনো অসমৰ প্লেয়াৰ দিব পৰা নাছিল তেওঁ দিছে আৰু হেতুৱে আমাক যথেষ্ট এনালাইসিস কৰিব লাগিব ৰাজিন্দৰ সিং ৰিয়ান পৰাগৰ এই অগ্ৰগতি সম্পৰ্কত আপুনি যেনেকৈ মই কৈছো আগতে যে ৰিয়ান ইজ এন এক্সেপশনাল টেলেন্ট only that now we কি লাগে পারফরম্যান্স লাগে হনা দ্য আপনি দেখিছে এতিয়া ইন্ডিয়া টিমৰ বহুত কেটা টিম হৈছে ধৰক বেলেগ বেলেগ ফৰ্মেটত কিন্তু
গোটেই ফৰ্মেট কেইটাত আপোনাৰ বহুত কেইটা ল'ৰা there is an opportunity but there is a very good competition also যেনেকে সেইকাৰণে আপুনি ৰান কৰি থাকিব লাগিব দেওধৰ তেওঁ খুব ভাল কৰিলে he was part of emerging India that was also very good opportunity but তেওঁলোকে দেওধৰত কৰিলে so basically তেওঁক এডভাইস তেওঁ নিজে জানে he is intelligent cricketer তেওঁক মই তেনেকুৱা এডভাইস দিয়া নাই but in general মই কৈছো in general a cricketer has to be mentally fit et mental fitness to ki je basically apuni cricket game to analyze koribo janibo lagibo je moi jodi batting koribo prothom kotha mur strength ki ase mur weakness ki ase mur batting plan to kenuka hobo and then moi wicket to kenake behave koribo বা বলাৰ টু কি ফিল লগাইছে মোক কোত আউট কৰিব ট্ৰাই কৰিছে তো ইউ শুড বি এবল টু ৰিড দা গেম আৰু যেতিয়া আপুনি বেটিং কৰিব যায় আপুনি সদায় এটা সিচুৱেশনত যায় হয়তো সিচুৱেশনটো কমফৰ্টেবল থাকে বা কেতিয়াবা টাফ থাকে যত 4-5টা উইকেট গৈছে আপুনি গৈছে সো হে প্ৰেছাৰ টু গুটেখিনি এপ্লাই আপুনি যদি ৰিড কৰিব পাৰে দেন ইউ ক্যান এপ্লাই yourself according to the situation and play the game so তেতিয়া আপোনাৰ consistency to besi ahibo aru hikane moi technically there is no difference between Ahomar player aru Bombay player by any part of India they are players as good as anybody else the only thing that probably more as a player they as a former player more due to feeling that we should be able to modify our game a little bit according to the situation and apply our mind yes if you can do that tetiale ki hobo apnar consistency baribo your performance will get better so that is what is required I think aru hey bikhoyte nischay riyan porage olop gurutto dibo lagibo teu dise already nai diabol kon moi teu recently log poa nai but teu jitu performance dile deodhar trophy consistently almost 300 marile so he consistency to sai enuka lagise je he has now started applying himself and realizing the opportunity apuni eta innings khelibo goise that's an opportunity for you apuni jodi miss kori diye that opportunity is gone so he bosturu teu realize korise he kane teu performance to bhal hoise so we are happy we just as a former cricketer want him to continue waiting for that break yes waiting for that he has to I mean not only he anybody has to perform really well to get into Indian team nishoy ek sundor kotha ami akha koribo paru ida haisu mane duyo gora ki mane Ahomar cricketer jotheshto borainno cricketer bihekke moi prothomote haisu Bimoldar usole Bimoldar ekhon khel duta shot against MCC is jonor hoi pelai Bob Willisor dore bowler ball drive kori pelai boundary kubor Guwahati Nehru Stadium ei bikhoyte khoday sorsar bikhoy ei Bimolda ei je apnalok shot duta Willisor ball khelisil 76 ত apuni okole eta endot juice korisil ei bikhoyto apuni ki kobo paru কথাটা হৈছে কি হেখিনি সময়ত যেটা ইজন টিমত সিলেক্ট হৈছিল মোৰ ভালকে মনত আছে আমাৰ অসমৰ প্লেয়াৰ হেখিনি সময় ইজন টিমত সাধাৰণতে নাপায় আৰু যদি পায় পাৰফৰমেন্স বেচিছতেহে পায় কাৰণ আমাৰ কোনো গডফাদাৰ বা তেনেকুৱা কোনো নাছিলে এতিয়া মই যেতিয়া প্ৰথম ইজন টিমত সিলেক্ট হৈ বুলি গম পালো শুনিলে মোৰ এটাও ভাল লাগে খঙো উঠে বেয়াও লাগে আৰু হেইটোৱে মোক খেলখনত বহুত সহায়ও কৰিলে কথাটো হৈছিল কি মই যেতিয়া খেলখন আৰম্ভ হোৱাৰ আগতে এখন মই চিঠি পাইছিলো from one of the fan of Gopal Bose fan এজনে মোলে এখন চিঠি পঠিয়ালে লিখিলে যে আপুনি কিয় খেলিব লাগে আপুনি ভাল খেলে আমি জানো ইউ আৰ গুড কিন্তু আপুনি তো একচুয়ালি কোটা সিস্টেমতে আহিছে আপুনি ইউ হ্যাভ কাম টু দা আসাম ইজ জোন টিম অন কোটা সিস্টেম কাৰণ গোপাল বসক ড্ৰপ কৰি আপোনাক দিছে মই সেই কথাটো মোৰ মনত সাংঘাতিক ধৰণৰ এফেক্ট কৰিছিল তেতিয়া মই জানো যে খেলখন কিন্তু 1976 আৰু মই তেতিয়া জানো যে মই আই হ্যাভ টু প্লে এগেইনষ্ট বব উইলিছ
আৰু আমাৰ গোটেইখিনি 20 জন প্লেয়াৰ ভয়ত বুলি নকওঁ আমি যেহেতু তেনেকুৱা পেচ খেলা নাই আৰু তেনেকুৱা কেতিয়াও হেলমেট নাছিল হ্যান্ডগার্ড নাছিল চেস গার্ড নাছিল আৰু ইভিন আমাৰ পেডবিলাকো ষ্ট্ৰং নাছিল গতিকে সেই টাইপৰ বোলিংটো যেতিয়া মই খেলিব লাগিব এই মানুহজনৰ সেই কথাখিনিয়ে মোক সাংঘাতিক ধৰণৰ এফেক্ট কৰিছিল আৰু মই তেতিয়া ভাবিছিলো এই যেটো অপৰচুনিটি মই পাইছো মই তাক লম আৰু মই তাক ফেস কৰিমেই আৰু তেনেকে মই নিজকে প্ৰিপেয়াৰ্ড কৰিছিলো আমাৰ সেইখিনি সময়ত অনুঘটক আছিল পেস বলাৰ অন দ্য ফাষ্টেষ্ট বলাৰ মই হাফ উইকেটত মই ফুল পেসত বল কৰিব কৈছিলো তেওঁ যাতে মই সেই পেসটো খেলিব পাৰো কাৰণ সেই পেসটো খেলিবলৈ সাডেনলি গৈ পেলাই উইকেটত সেই পেসটো খেলা সম্ভৱ নহয় সেইখিনি এনালাইসিস বা সেইখিনি মনৰ ডিটাৰমিনেশন মই লৈছিলো আৰু মই সেইটো তেনেকে ফোকাস কৰি খেলিছিলো মানে প্ৰেক্টিস কৰিছিলো যেটা উইকেটলৈ আমি আহিলো যেটা ইংল্যান্ডে ডিক্লেয়াৰ কৰিলে তেতিয়া আমাৰ কোনো আমাৰ ওপেনাৰ জনে বেটিং কৰিব না যায় হাত লুক পোৱা বুলি ক'লে আৰু এনেকুৱা পৰিবেশ সৃষ্টি কৰিলে টনি গ্ৰেগে যে এজিব এনেকুৱা বুজালে যে তহত আমি কাম উইথ হেলমেট অন উইল ফিনিশ ইউ মানে এজিব ইনিংস ডিক্লেয়াৰ বুলি কোৱা নাই মানে খালি কৈছে যে হেলমেট পিনিয়া উইল সি ইউ গতিকে আমাৰ সেইখিনি সময়ত জাস্ট ইমাজিন দ্য কাইন্ড অফ সিচুৱেচন দ্যাট আই হেভ ফেসড মই বহি আছো এট দ্য সেম টাইম ভেৰি এংগ্ৰি আই এম জাস্ট হোপিং মই নাম্বাৰ 5ত খেলিছিলো ফাৰ্ষ্ট ইনিংসত আৰু মই ফাৰ্ষ্ট ইনিংসত ভালে খেলি আছিলো এটা জিঅফ কপৰ এটা অপশনত মই আউট হৈ গলো এটা গ্যাপ আৰু বেট আৰু গ্যাপৰ মাজত আউট হৈ গলো তেতিয়া মোক খুব বেয়া লাগিছে যেনে যে বহি আছো তেতিয়া আমাৰ কোনো বেটিং কৰিব না যায় তেতিয়া ৰমেশ সেকেন্ড ইনিংসত যেতিয়া ডিক্লেয়াৰ কৰে কোনে বেটিং কৰিব না যায় ৰমেশ সেক্সেনাই কলে মই যাম হি ইজ নাম্বাৰ 3-4 বেটসম্যান ৰমেশ সেক্সেনে ওপেন কৰিলে আৰু সম্বৰ্ণ বেনাৰ্জীয়ে কলে যে মই যাম বাকি কিজন ওপেনাৰ না যায় হাতত দুখ পালে অমুক পালে বহি দিলে তেতিয়া মোক আহি অম্বৰয়ে কলে যে বিমল ইউ গো এট নাম্বাৰ 3 মই কলে ফাইন নো প্ৰবলেম মই অলৰেডি নিজকে প্ৰিপেয়াৰ কৰি ৰাখিছো ভেৰি ফাষ্ট বল অফ দ্য ববিলিছ সম্বৰ্ণ ৱাজ বল তেতিয়া মই তো উইকেটত ৱাক কৰিছো মই এটাই কৈছো যে সেইখিনি সময়ত মই এটা বস্তু ৰিয়েলাইজ কৰিলো সেই বস্তুটো এইকাৰণে শ্বেয়াৰ কৰিছো যে মই সেইখিনি সময়ত একো দেখা নাছিলো I have not seen the people who are there on the crowd, hundreds and hundreds of people. Khali moi Bobilis ko dekha nai. I was just focusing myself and playing ball according to the merit of each ball. Aru hei karone hei situation to moi overcome kori hekhon khelat moi khelilu. Aru hol ki hei jitu kotha ematro Rajendra kole je ekhon matchot opportunity poar pisot je next match cannot fail ko bonar he opportunity loi pele bohi thakile nohobo. কোনেও সেই অপৰচুনিটি লাষ্টৰ কথা নকয় সবে কব ইউ হ্যাভ টু কিপ অন আৰু এতিয়াৰ কম্পিটিশনৰ যুগত ইউ হ্যাভ টু কিপ অন পারফর্মিং এতিয়া ৰিয়ান পৰাগে আজি যেটো খেলিছে ৰিয়ানে ডেফিনেটলি ভালকে বুজিছে আৰু আপোনাৰ দুটা বাউন্ডাৰী এটা কথা এটা হৈছে কি যে তেনেকেতো মনত নাথাকে কিন্তু মোৰ মনত আছে মোক এবাৰ বল কৰি যেতিয়া ববিলিছে আহিছে মই এটা 4 মাইল কভাৰত তে মোক আহি পেলাই কৈছে দিস টাইম আই এম গোইং টু গেট ইউৰ হেড এবলি কৈ পেলাই গুছি গৈছিল কথাটো কৈছো যে সেইবিলাক কথা এতিয়া প্ৰযোজ্য নহয় কাৰণ এটা সব ধৰণৰ কথা আহি গল হেলমেট আছে অমুক আছে এতিয়া খালি টেকনিক মেন্টাল ষ্ট্ৰেংথ অমুক যিবিলাক কথা কৈছে এতিয়া বেসিক্যালি টোটালি এনালাইসিস কৰিব লাগিব নিজে জানিব লাগিব আৰু নিজে টোটালি ফোকাস আৰু ড্ৰিম কৰিব লাগিব মই ভাবো ৰিয়ান পৰাগে ড্ৰিম কৰিব লাগে হি শুড হেভ এ ভাৰ্চুৱেল ড্ৰিমিং কাইন্ড অফ এ থিং এজ ইফ হি ইজ ইন ইণ্ডিয়ান টিম as if he is playing for India নিশ্চয় মই ৰাজেন্দ্ৰ সিংহলে ওচৰলৈ আহিছো ৰাজেন্দ্ৰ সিংহৰো দুটা ইনিংস ইডেন গাৰ্ডেনত বেংগলৰ এগেইনষ্টত এটা হল 144 আৰু সেকেন্ড ইনিংস 72 এই ইনিংস কিটাৰ ওপৰত কোন নেকি বাৰু সদায় চৰ্চাৰ বিষয় হৈ ৰৈছিল এই ইনিংস দুটা সুবুদ্ধা মোৰ মেমৰিটো খুব এটা ভাল নহয় তথাপিও মই খুব এটা মনত নাই কিন্তু মই এটো মনত আছে যে সেই ওভাৰঅল হেটো মনত আছে Eden Garden খুব ভেরি overcast conditions আৰু Eden Garden বল তো ভাল মুভ কৰে সাগৰময় সেন শৰ্মা আৰু বৰুণ বৰ্মন আছিল সো মই এখিনি ক'ব পাৰো যে মই মোৰ মতেৰে যিমান ভালকে ফোকাস হৈ খেলিছিলো হেতু বছৰত মই ভাল খেলিও আছিলো সো এটা হেতু উইকেট টু যেতিয়া ড্ৰাই হৈ যায় অকমান স্লো হৈ যায় তো স্পিন টু মই অলপমান ভাল খেলিবলৈ প্ৰথমে অলপমান দিগদাৰ হৈছিলে বিকজ স্লোলি উইকেট স্লো হৈ আছিল টাৰ্ন বাঢ়ি গৈ আছিল উৎপল চেটাৰ্জী আছিল আৰু অফ স্পিনাৰ এজন আছিল দীঘলকে এতিয়া আই থিংক পঞ্জাব শৰদেন্দু মুখাৰ্জী
সো মই সামহাও সেই ফিল্ডখনতে তেতিয়া মানে মই অলপমান ৰিয়েলাইজ কৰি যে বলটো অহা নাই বা বলটো স্লো টাৰ্ণ হৈ আছে তো মই মোৰ গেমটো I was able to slow it down. মই নৰ্মালি কি হৈছে আপুনি অকমান লেট খেলা আৰম্ভ কৰিলো লেট খেলা আৰম্ভ কৰাৰ পাছত and I was very focused concentration level so I was able to negotiate so yeah it was good outing for both Arun Lal was also he was friend মানে চিনাকি হয় ভাল তেওঁ কৈছিলে হেতু বস্তু স্লো খেলা কাৰণে লেট খেলা কাৰণে I was able to negotiate নিশ্চয় এক সুন্দৰ সুন্দৰ কথা দুইটা সাংঘাতিক ধৰণৰ একদম বেছি সময় না বেছি ঠিক আপুনি সমুকৈ ক'ব যে বিমল দাক সুধিব খুজিছো যে তেতিয়াৰ ক্ৰিকেট আৰু এতিয়াৰ ক্ৰিকেট তেতিয়াৰ ক্ৰিকেট আৰু এতিয়াৰ ক্ৰিকেট তুলনা নাই তেতিয়াৰ ক্ৰিকেটত মই যে কৈছো আমি খালি 3খন খেল খেলিছিলো আমি 3খন খেলত নিজৰ পাৰফৰমেন্স দেখুৱাব লাগে অন্য একো নাই গতিকে সেইটো কম্পেৰিজন নহয় কিন্তু এতিয়া যিটো ক্ৰিকেটৰ যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু যিখিনি মডাৰ্ণ হৈছে আহিছে আৰু মই জানো এই মাত্ৰ ৰাজেন্দ্ৰই কৈছিল যে মেণ্টেল ষ্ট্ৰেংথ হুইচ ইজ ইন ফেক্ট ইজ দ্য most ইম্পৰ্টেণ্ট থিং কাৰণ এজন প্লেয়াৰে প্ৰেক্টিছত খুব সুন্দৰ খেলিব পাৰে কিন্তু উইকেটৰ সেই কিছুমান চিটুৱেশ্যনত গৈ পেলাই যেতিয়া ফেচ কৰে এটা ক্ৰাইচিছ চিটুৱেশ্যন হওক যি হওক সেইখিনি সময়ত সেই মেণ্টেল ষ্ট্ৰেংথটোৱে যদি উলিয়াই লৈ পেলাই গুচি যাব পাৰে সেইটোৱে ছাকচেছ হয় নিশ্চয় ৰাজেন্দ্ৰ এই তেতিয়াৰ ক্ৰিকেট আৰু এতিয়াৰ ক্ৰিকেটৰ মাজত তেতিয়াৰ ক্ৰিকেটটো ডিফাৰেণ্ট আছিলে অলপমান স্লো হেৰি আছিলে আপোনাৰ 4খন খালি 4 ডে মেচেছ খেলিব পাইছিলে 5 ডে মেচেছ এতিয়াৰ ক্ৰিকেটত মই এইখিনি ক'ব বিচাৰোঁ যে যদি আপকামিং ক্ৰিকেটাৰ বাডিং ক্ৰিকেটাৰ আছে টেকনিকেল আপোনাৰ হেৰিটো হৈ যাব আপুনি প্ৰেক্টিছ কৰিব শিকি যাব বাট আপুনি জানিব লাগিব যে আপুনি এজ এ বেটসমেন হ'ব লাগিব বা বলাৰ হ'ব লাগিব আপোনাৰ ফিটনেছটো কোনটো বলিং ফিটনেছ ক্ৰিকেট ফিটনেছটো থাকিব লাগিব নলেজটো আপোনাৰ বহুত এনহেন্স হ'ব লাগিব আপুনি ইণ্টেলিজেণ্ট হ'ব লাগিব আৰু আপোনাৰ মেণ্টেল ষ্ট্ৰেংথ মই এম সেইং মাইণ্ডছেট আপুনি ইউ শুড ৰিয়েলি ফিল when you lose an opportunity to score runs নিশ্চয় এইবিলাক কথাৰ মাজতে বৰ্তমানৰ ক্ৰিকেট আৰু সেই কাৰণে ক্ৰিকেটে ব্যাপক ৰূপত সমগ্ৰ ভাৰতকে মোহাচন্ন কৰি ৰাখিছে এই ক্ৰিকেটক লৈ পেলাই আমি আসলে দুইগৰাকী খেলুৱৈৰ পৰা আৰু বহুত কথা আমি জানিব লগা আছিল শুনিব লগা আছিল বা দেখিব লগা আছিল এতিয়া কথা হ'ল যে ই এটা বিশাল বিষয় এই বিষয়টোলৈ ভৱিষ্যতে আমি আলোচনা কৰিম এই সুযোগ আপোনালোকে নিশ্চয় দিব আৰু শেষত পুনৰ আশা কৰিছো উমা চেত্ৰী ৰিয়ান পৰাগে অসমৰ ক্ৰিকেটলৈ যি আশা কঢ়িয়াই দিছে সেইটো আৰু আগুৱাই লৈ যাওক তেতিয়ালে নিশ্চিতভাৱে লাভৱান্বিত হ'ব অসমৰ ক্ৰিকেট শেষত সমূহ দৰ্শকক নমস্কাৰ জনাই আজিৰ এই আলোচনা ইমানতে সামৰণি মাৰিছো নমস্কাৰ